এতিয়া তেওঁলোকে স্কলাৰশ্বিপটোৰ পৰা আপোনালোকক কিমান পইচা দিব সেইটো তেওঁলোকে উল্লেখ কৰিছে যিসকলে জেনেৰেল স্কলাৰশ্বিপটোত এপ্লাই কৰিব MBBS কৰি আছে BAMS কৰি আছে BSMS কৰি আছে BDS কৰি আছে তেওঁলোকক 40,000 টকাকৈ দিয়া হ'ব সেকেন্ডটো স্কলাৰশ্বিপ যেটো আছিল যিসকলে ধৰি লওক BE BTech BR এহমু কোৰ্স কৰি আছে তেওঁলোকক 30,000 টকা দিয়া হ'ব যিসকলে গ্ৰেজুৱেচন কোৰ্স কৰি আছে ইন্টিগ্ৰেটেড কোৰ্স কৰি আছে ডিপ্লোমা কোৰ্স কৰি আছে অৰ এনি ফিল্ড অৰ আদাৰ ইকুইভ্যালেন্ট কোৰ্সেস ভোকেশনাল কোৰ্স কৰি আছে গভৰ্নমেন্ট ৰিকগনাইজ কলেজ বা ইনষ্টিটিউচনাল কোৰ্স কৰি আছে ইন্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট যেনে ITI যদি কিবা কোৰ্স কৰি আছে তেওঁলোকে 20,000 টকা লাভ কৰিব যিসকলে স্পেশাল স্কলাৰশ্বিপ ফৰ গাৰ্লছ চাইল্ড স্কলাৰশ্বিপটো এপ্লাই কৰিছে 15,000 টকা দিয়া হ'ব LIC তৰফৰ পৰা এটা নতুন স্কলাৰশ্বিপ মুকলি কৰা হৈছে যেটো স্কলাৰশ্বিপৰ নাম হৈছে LIC গোল্ডেন জুবলি স্কলাৰশ্বিপ 2025 এই স্কলাৰশ্বিপটোৰ বিষয়ে আজি ভিডিঅ'টোত আমি ডিটেইলছত আলোচনা কৰিম যে কোনসকল ছাত্ৰ-ছাত্ৰী স্কলাৰশ্বিপটোত এপ্লাই কৰিব পাৰিব কোনসকল ছাত্ৰ-ছাত্ৰীয়ে নোৱাৰে কিমান পাৰ্চেন্টেজ আপোনালোকৰ প্ৰয়োজন হ'ব স্কলাৰশ্বিপত এপ্লাই কৰিবলৈ হলে কি নথিপত্ৰৰ আপোনালোকৰ প্ৰয়োজন হ'ব স্কলাৰশ্বিপটো যেতিয়া আপুনি এপ্লাই কৰিব আৰু কিমান আপোনালোকে এই স্কলাৰশ্বিপটোৰ পৰা পইচা লাভ কৰিব হেতু বিষয়ে আমি ভিডিঅ'টো ডিটেইলছত আলোচনা কৰিম আপুনি যদি এবাৰ মেট্ৰিক পাছ কৰিছে হায়াৰ সেকেন্ডাৰী পাছ কৰিছে বা ডিগ্ৰীত নাম লগাইছে বা ITI কৰিছে বা অন্য যিকোনো ধৰণৰ আপোনালোকে যদি কোৰ্স কৰিবলৈ ষ্টাৰ্ট কৰিছে তেনৱা ক্ষেত্ৰত আপোনালোকে এই ভিডিঅ'টো কমপ্লিটলি চাব কেনেকৈ এপ্লাই কৰিব কোড গৈ এপ্লাই কৰিব লাগিব সকলো কথা আমি ভিডিঅ'টো ডিটেইলছত আলোচনা কৰিম ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টো লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি দিয়ক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো এতিয়া ইয়াৰ কাৰণে আপোনালোকে মই ডেসক্ৰিপচনত যেটো লিংক দি থৈছো এই লিংকটো ক্লিক কৰিব আৰু লিংকটো ক্লিক কৰাৰ পাছত আপোনালোকে ৱেবছাইটত আহি যাব কেতিয়াবা কি হয় চাওক LIC যেটো ৱেবছাইট থাকে কিবা কাৰণত সাৰ্ভাৰ প্ৰবলেম হয় বা কিবা হয় সেইকাৰণে খুন লেখাব পাৰে তাৰ কাৰণে আপুনি নিজে আহি মেলি licindia.in আপুনি গুগলত সাৰ্চ কৰিব আৰু সাৰ্চ কৰাৰ পিছত আপুনি এই ৱেবছাইটটোত আহিব ইয়াত আপুনি ওপৰত দেখিব পায় ইয়াত এনেকৈ ৰঙা আখৰে লিখা আহিব ব্লিংক কৰি ক্লিক হিয়াৰ টু এপ্লাই ফৰ LIC গোল্ডেন জুবলি স্কলাৰশ্বিপ 2025 ইয়াত আপুনি সিম্পলি ক্লিক কৰিব এটা ক্লিক কৰাৰ লগে লগে আপোনাক তিনটা অপচন আহিছে এই মাজৰ যেটো অপচন আছে গোল্ডেন জুবলি স্কলাৰশ্বিপ স্কিম ইয়াত আপুনি ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে সম্পূৰ্ণ যিখন স্কলাৰশ্বিপখনৰ বিষয়ে ইয়াত ডিটেইলছত আহি যাব এই যেটো PDF মই PDF টো আমাৰ টেলিগ্ৰাম চেনেলত দি দিম আৰু আমাৰ WhatsApp গ্ৰুপত আৰু চেনেলতো দি দিম আপুনি যদি জয়েন কৰা নাই লিংকটো মই ডেসক্ৰিপচনত দি থোৱা আছে WhatsApp চেনেলত আপুনি জয়েন কৰি ল'বগে এই স্কলাৰশ্বিপটো কেইটামান ক্যাটাগৰীত ভাগ কৰি দিছে প্ৰথমে ইয়াত লিখি থৈছে আপুনি চাব পাৰে গোল্ডেন জুবলি স্কলাৰশ্বিপ স্কিম 2025 তলে যদি আমি স্ক্ৰল কৰি ইয়াত দেখিম আমি এলিজিবিলিটি বুলি লিখা আছে ক্যান্ডিডেট হু মিট ফলোইং ক্ৰাইটেৰিয়া আৰ এলিজিবল টু এপ্লাই ফৰ স্কলাৰশ্বিপ যিসকল ছাত্ৰ-ছাত্ৰী এই ক্ৰাইটেৰিয়া ভিতৰত পৰিব তেওঁলোকে এপ্লাই কৰিব পাৰিব গতিকে আপুনি স্কলাৰশ্বিপটোত এপ্লাই কৰাৰ আগতে এলিজিবিলিটি ক্ৰাইটেৰিয়া যিখিনি আছে সেইখিনি ভালকে চাই ল'ব প্ৰথম যেটো তেওঁলোকে ক্যাটাগৰী দিছে এটো হৈছে জেনাৰেল স্কলাৰশ্বিপ আফটাৰ ক্লাছ 12 মানে যিসকল ছাত্ৰ-ছাত্ৰী এবাৰ ক্লাছ 12 পাছ কৰিছে ইয়াত লিখা আছে অল ক্যান্ডিডেট হু হেভ পাছ ক্লাছ 12 এক্সাম অৰ ইটস ইকুইভ্যালেন্ট ৰেগুলাৰ বা ভোকেশনাল হলো হ'ব ডিপ্লোমা যদি আপোনালোকে পাছ কৰিছে তেতিয়াও আপোনালোকে হ'ব বোলে ধৰি লওক ডিপ্লোমা কিবা কোৰ্স কৰিছিলে কিন্তু আপোনালোকে এটলিষ্ট 60% মাৰ্ক আপোনালোকে মানে লোৱা হ'ব লাগিব বা CGPA গ্ৰেড আপোনালোকৰ হ'ব লাগিব তেতিয়াহে আপুনি এপ্লাই কৰিব পাৰিব কিন্তু ইয়াত যেটো একাডেমিক ইয়াৰ তেওঁলোকে লিখি থৈছে হেতু হৈছে 2022 2023 2024 25 মানে আপুনি যদি 2022 চনতো যদি আপুনি পাস কৰিছিলে তেতিয়াও আপুনি এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকক এটা কথা কৈ দিও যে আপোনালোকে এতিয়া পঢ়ি থকা হ'ব লাগিব হেতু বিষয়ে আমি আগলৈ আলোচনা কৰিছো এতিয়া থাক ইয়াত তেওঁলোকে যেটা ইয়াৰ দি থৈছে আপোনালোকক যদি কনফিউজন লাগিছে মই আকৌ কৈ দিও যদি আপুনি 2022 23 তে হায়াৰ সেকেন্ডাৰী পাস কৰিলে বা 23 24 তে পাস কৰিলে তেনেকুৱা ক্ষেত্ৰত যদি আপোনালোকে ড্ৰপ দি আকৌ এতিয়া যদি আপোনালোকে পঢ়িবলৈ নাম লগাইছে কিবা কোৰ্সত তেতিয়াও আপোনালোকে পাৰিব হেতু মনত ৰাখিব এনেকুৱা নহয় যে এইবাৰ যিসকলে হায়াৰ সেকেন্ডাৰী পাস কৰিছে তেওঁলোকেহে পাৰিব তেনেকুৱা কোনো কথা নাই তলত তেওঁলোকে লিখি থৈছে হেভ টেকেন এডমিশন ইন দা একাডেমিক ইয়াৰ 25-26 এই বছৰ আপোনালোকে কিবা এটা কোৰ্সত নাম লগাব লাগিব এনেকুৱা নহয় যে 2022 23 তে পাস কৰিলে তাৰ পৰা আপুনি আকৌ 2022 তে বেলেগ কোৰ্সত নাম লগাই এতিয়া আপুনি পঢ়ি আছে তেনেকৈ নহব হেভ টেকেন এডমিশন ইন দা একাডেমিক ইয়াৰ 2025 and 26 ফৰ পাৰ্সুইং ফাৰ্স্ট ইয়াৰ ডিগ্ৰী কোৰ্স ইন দা ফিল্ড অফ মেডিচিন যেনে MBBS BAMS BSMS BDS ইঞ্জিনিয়াৰিংৰ যেনে আপোনাৰ BE BTech BArch গ্ৰেজুৱেচন আপুনি যিকোনো এটা ধৰি লওক ষ্ট্ৰীমত যদি আপোনালোকে নাম লগাইছে আৰ্টছতে হওক সায়েন্সতে হওক কমাৰ্চতে হওক আপুনি পাৰিব এপ্লাই কৰিবলৈ ইন্টিগ্ৰেটেড যদি কোৰ্স কৰিবলৈ নাম লগাইছে তেতিয়াও পাৰিব কিবা ডিপ্লোমা কোৰ্সত যদি নাম লগাইছে ডিপ্লোমা কোৰ্স ইজ এনি ফিল্ড অৰ আদাৰ ইকুইভ্যালেন্ট কোৰ্সেস তেতিয়াও পাৰিব ভোকেশনাল কোৰ্স থ্ৰু গভৰ্নমেন্ট ৰিকগনাইজ কলেজ তেতিয়াও পাৰিব ইনষ্টিটিউট অৰ কোৰ্সেস ইন দা ইন্ডাষ্ট্ৰিয়েল ট্ৰেইনিং যেনে ITI যদি আপোনালোকে নাম লগাইছে এবাৰ ফাৰ্স্ট ইয়াৰ যদি নাম লগাইছে তেনেহলে আপুনি এপ্লাই কৰিব পাৰিব মানে আকৌ আপোনাক বুজাই দিছো ইয়াত যিমানখিনি তেওঁলোকে কোৰ্স দি থৈছে মেডিচিন হওক ইঞ্জিনিয়াৰিং হওক গ্ৰেজুৱেচন হওক ইন্টিগ্ৰেটেড কোৰ্স হওক
এই সকলোবিলাক কোৰ্ছতে আপুনি এই বছৰ নাম লগা হ'ব লাগিব বোলে আপুনি 22-23ত পাছ কৰিলে বা 23-24ত পাছ কৰিলে এতিয়া আপুনি পঢ়ি আছে নহ'ব এই বছৰ নাম লগাই আপুনি পঢ়িব ষ্টাৰ্ট কৰিছে এইকেইটা মানে কোৰ্ছত আপুনি ফাৰ্ষ্ট ইয়েৰ হয় তেনেকুৱাতে আপুনি এপ্লাই কৰিব পাৰিব হেভ পেৰেণ্টছ অৰ গাৰ্জেন উইথ এন এনুৱেল ইনকাম ফৰ অল চ'ৰ্চেছ 4,50,000 মানে আপোনালোকৰ যিটো অল চ'ৰ্চ মিলাই যিটো আপোনাৰ ফেমিলি ইনকাম হয় সেইটো পাৰ এনাম 4,50,000 টকাতকৈ ওপৰত হ'ব নালাগিব যদি ওপৰত হয় আপুনি এপ্লাই কৰিব নোৱাৰে যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 10 পাছ কৰিলে এবাৰ তেওঁলোকৰ যিখিনি ক্ৰাইটেৰিয়া সেইখিনি কৈ দিছোঁ অল কেণ্ডিডেটছ হু হেভ পাছ ক্লাছ 10 এক্সাম অৰ ইটছ ইকুইভেলেণ্ট উইথ হেড এটলিষ্ট 60% মাৰ্ক অৰ ইকুইভেলেণ্ট CGPA গ্ৰেড ইন দ্য একাডেমিক ইয়েৰ 2022, 23, 24, 25 ইয়াত যেনেকৈ তেওঁলোকে 2022 পৰা ধৰিছিলে ইয়াতো 2022 পৰাই ধৰিছে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰিলে মই এইবাৰ বুলি কৈছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰিছে লাগিলে 2022তে কৰা হওক বা 24-25তে কৰা হওক তেওঁলোকে এপ্লাই কৰিব পাৰিব কিন্তু ইয়াত এটা তেওঁলোকে ৰুল বান্ধি দিছে হেভ টেকেন এডমিশ্যন ইন দ্য একাডেমিক ইয়েৰ 2025-26 for pursuing first year education in the field of vocational বা ডিপ্লোমা কোৰ্চেছ থ্ৰু গভৰ্ণমেণ্ট ৰিকগনাইজ কলেজ বা ইনষ্টিটিউট অৰ কোৰ্চেছ ইন ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট ITI এইকেইটা আপোনালোকে কোৰ্চ যদি কৰিছে মেট্ৰিক পাছ কৰি তেনেকুৱা ক্ষেত্ৰতহে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে 2022 চেচনে মেট্ৰিক পাছ কৰিলে আৰু এই বছৰ আপোনালোকে এইকেইটা কোৰ্চৰ ভিতৰত কোনোবা এটা নাম লগাইছে তেতিয়াও পাৰিব বোলে এই বছৰ আপোনালোকে মেট্ৰিক পাছ কৰিছে মেট্ৰিক পাছ কৰি আপুনি এনেকুৱা কিবা কোৰ্চত নাম লগাইছে তেতিয়াও আপুনি এপ্লাই কৰিব পাৰিব যেনে ভোকেশ্যনেল বা ডিপ্লোমা কোৰ্চেছত খালি গভৰ্ণমেণ্ট ৰিকগনাইজ কলেজ হ'ব লাগিব বা ইনষ্টিটিউশ্যন অৰ কোৰ্চেছ ইন ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট যেনে ITI যদি আপোনালোকে নাম লগাইছে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব এইটো ফেমিলি এনুৱেল ইনকাম সেইটো আপোনাৰ অল চ'ৰ্চেছ মিলাই 4,50,000 টকাতকৈ ওপৰত হ'ব নালাগিব তাৰ পিছৰ যিটো স্কলাৰশ্বিপ তেওঁলোকে ৰাখিছে সেইটো হৈছে স্পেচিয়েল স্কলাৰশ্বিপ ফৰ গাৰ্ল চাইল্ড ফৰ 2 years 2 বছৰৰ কাৰণে স্কলাৰশ্বিপটো দিব ফিমেল কেণ্ডিডেট হুৱে পাছ ক্লাছ 10 এক্সাম অৰ ইটছ ইকুইভেলেণ্ট উইথ এটলিষ্ট 60% মাৰ্ক অৰ ইকুইভেলেণ্ট CGPA গ্ৰেড ইন দ্য একাডেমিক ইয়েৰ 2022 পৰা তেওঁলোকে ধৰিছে এইটো গতিকে আপুনি যদি ছোৱালী হয় আৰু আপোনাৰ ধৰি লওক 2022তে পাছ কৰা হওক বা এইবছৰে পাছ কৰা হওক কিন্তু এই বছৰ যদি আপোনালোকে নাম লগাইছে যেনে হেভ টেকেন এডমিশ্যন ইন দ্য একাডেমিক ইয়েৰ 25-26 ফৰ পাৰ্চুইং হায়াৰ ষ্টাডিজ ইন দ্য ফাৰ্ষ্ট ইয়েৰ অফ ইণ্টাৰমিডিয়েট অৰ 10+2 পেটাৰ্ণ মানে আপুনি যদি ইণ্টাৰমিডিয়েট কিবা কোৰ্চ কৰিছে বা 10+2 যি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰতো যদি নাম লগাইছে বা ভোকেশ্যনেল অৰ ডিপ্লোমা কোৰ্চেছ থ্ৰু গভৰ্ণমেণ্ট ৰিকগনাইজ কলেজেছ অৰ ইনষ্টিটিউশ্যনেল অৰ কোৰ্চেছ ইন দ্য ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট ITI ফৰ 2 years আপোনালোকে যদি এইবাৰ মেট্ৰিক পাছ কৰিছে বা 2022 চেচতে মেট্ৰিক পাছ কৰা হওক এইবাৰ যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্টৰ নাম লগাইছে বা ভোকেশ্যনেল বা ডিপ্লোমা কোৰ্চ কিবা কৰিব বিচাৰিছে বা ইনষ্টিটিউশ্যন কোৰ্চেছত নাম লগাইছে যেনে ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট ITI এনেকুৱা যদি আপোনালোকে নাম লগাইছে আপুনি এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব এইটো হৈছে যিসকল গাৰ্ল চাইল্ড আছে তেওঁলোকে স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব 2 বছৰৰ কাৰণে তেওঁলোকে ইয়াৰ পৰা পইচা লাভ কৰিব আৰু যিটো ফেমিলি ইনকাম সেইটো আপোনাৰ 4,50,000 টকাতকৈ ওপৰত হ'ব নালাগিব এতিয়া তেওঁলোকে স্কলাৰশ্বিপটোৰ পৰা আপোনালোকক কিমান পইচা দিব সেইটো তেওঁলোকে উল্লেখ কৰিছে যিসকলে জেনেৰেল স্কলাৰশ্বিপটোত এপ্লাই কৰিব মানে যিসকলে ধৰি লওক MBBS কৰি আছে BAMS কৰি আছে BSMS কৰি আছে BDS কৰি আছে তেওঁলোকক 40,000 টকাকৈ দিয়া হ'ব আৰু তেওঁলোকক পাৰ ইয়েৰ 20,000 কে দিব ঠিক আছে দুটা ইনষ্টলমেণ্টত পইচা দিব আৰু এটা ইনষ্টলমেণ্টত তেওঁলোকে 20,000 পাব নেক্সট ইনষ্টলমেণ্টত তেওঁলোকে 20,000 পাব যদি আপুনি এলিজিবল হয় সেকেণ্ডটো স্কলাৰশ্বিপ যিটো আছিলে যিসকলে ধৰি লওক BE BTech BR এইসমূহ কোৰ্চ কৰি আছে তেওঁলোকক 30,000 টকা দিয়া হ'ব 15,000 কে দুটা ইনষ্টলমেণ্টত দিব যিসকলে গ্ৰেজুৱেশ্যন কোৰ্চ কৰি আছে এইটো আপোনাক ভালদৰে কৈ দিওঁ যিসকলে গ্ৰেজুৱেশ্যন কৰি আছে ইণ্টিগ্ৰেটেড কোৰ্চ কৰি আছে ডিপ্লোমা কোৰ্চ কৰি আছে or any field or other equivalent courses vocational course কৰি আছে গভৰ্ণমেণ্ট ৰিকগনাইজ কলেজ বা ইনষ্টিটিউশ্যনেল কোৰ্চ কৰি আছে ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট যেনে ITI যদি কিবা কোৰ্চ কৰি আছে তেওঁলোকে 20,000 টকা লাভ কৰিব আৰু 10,000 কে দুটা ইনষ্টলমেণ্টত তেওঁলোকে এই যিটো পইচাটো লাভ কৰিব যিসকলে স্পেচিয়েল স্কলাৰশ্বিপ ফৰ গাৰ্ল চাইল্ড স্কলাৰশ্বিপটো এপ্লাই কৰিছে তেওঁলোকক 15,000 টকা দিয়া হ'ব আৰু 7,500 কে দুটা ইনষ্টলমেণ্টত তেওঁলোকে এই যিটো এই পইচাটো লাভ কৰিব এতিয়া আপোনালোকক এই যিটো স্কলাৰশ্বিপটো কেনেকৈ পইচা দিব তেওঁলোকে উল্লেখ কৰিছে সেইখিনি পঢ়ি চাব মই গোটেইখিনি যদি পঢ়িব যাওঁ বহুত দীঘল হৈ যাব ভিডিঅ'টো কণ্ডিশ্যন ফৰ স্কলাৰশ্বিপ তেওঁলোকে লিখি থৈছে দ্য কেণ্ডিডেট আৰ এলিজিবল ফৰ স্কলাৰশ্বিপ ইফ দে ছিকিউৰ্ড এটলিষ্ট 60% মাৰ্ক অৰ ইকুইভেলেণ্ট CGPA গ্ৰেড ইন দ্য প্ৰিভিয়াছ ফাইনেল এক্সামিনেশ্যন ইন দেয়াৰ পেৰেণ্ট টোটেল এনুৱেল ইনকাম ফৰ অল চ'ৰ্চেছ ডাজ নট এক্সিষ্ট 4,50,000 যদি আপোনাৰ 4,50,000 ওপৰত হয় তেনেহ'লে আপোনালোকে নাপাব আৰু এটা কথা লিখি থৈছে তেওঁলোকে হাউএভাৰ এপ্লিকেশ্যনছ এণ্ড ইন দ্য ইনকাম বেন ₹0 to 2,50,000 উইল বি গিভেন প্ৰিফাৰেঞ্চ ইন দ্য চিলেকশ্যন যিসকল ছাত্ৰ ছাত্ৰীৰ ফেমিলি ইনকাম 0 পৰা 2,50,000 টকাৰ ভিতৰত হয় তেওঁলোকক বেছিকৈ প্ৰিফাৰেঞ্চ দিব তাৰ মিন এইটো নহয় যে তাতকৈ ওপৰত যদি আপোনাৰ ফেমিলি ইনকাম হয় আপুনি বোলে নাপাব স্কলাৰশ্বিপ তেনেকুৱা নহয় প্ৰিফাৰেঞ্চ দিব মানে ধৰি লওক বোলে দুজন আছে দুজনৰ ভিতৰত এজনৰ ফেমিলি ইনকাম বোলে 1 লাখ টকা এজনৰ ফেমিলি ইনকাম বোলে 3 লাখ টকা তেতিয়া সেই 1 লাখ টকাজনক বেছি তেওঁলোকে প্ৰিফাৰেঞ্চ দিব পাৰ্চেণ্টেজ কিবা কিবি এইবোৰ চাব বাৰু তাৰপিছত তেওঁলোকক এইটো প্ৰিফাৰেঞ্চ দিব ঠিক আছে এইটো মনত ৰাখিব ইন কেছ নাম্বাৰ অফ কেণ্ডিডেট আৰ নট ছাফিচিয়েণ্ট ইন দিছ ইনকাম বেন
then selection will be made from application in a income band 2,50,001 rupees from 4,50,000 যদি ধৰি লওক বোলে ছাত্ৰ ছাত্ৰী নাই যাৰ ধৰি লওক ফেমিলি ইনকাম 2,50,000তকৈ তলত হয় তেতিয়া তেওঁলোকে 2,50,000 পৰা 4,50,000 ভিতৰত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক সেইটো হিচাপত তেওঁলোকে সিলেক্ট কৰিব তাত কোনো ধৰণৰ মানে আপোনাৰ প্ৰিফাৰেন্স দিয়া নহয় সেইটো তেওঁলোকে উল্লেখ কৰিছে short listing and final selection of candidates shall be done on merit based on percentage of marks obtained in class 12 or 10 as applicable. Candidate who apply for regular scholarship category after completing 12 will be given priority over those who apply for completing their 10th STD during the selection process. যিসকল ছাত্ৰ ছাত্ৰীয়ে ধৰি লওক 12 পাছ কৰি তেওঁলোকে এতিয়া নতুন কিবা কোৰ্স কৰিবলৈ ষ্টাৰ্ট কৰিছে তেওঁলোকক বেছিকে প্ৰিফাৰেন্স দিব বুলি কৈছে ঠিক আছে গতিকে বহুতখিনি তেওঁলোকে নিয়ম উল্লেখ কৰিছে আপোনালোকে এখিনি চাই ল'ব গতিকে এই যিটো PDF আছে মই আমাৰ টেলিগ্ৰাম চেনেলত দি দিম আৰু লগতে WhatsApp চেনেলৰ গ্ৰুপত দি দিম আপোনালোকে ভালকে PDFটো পঢ়িব আৰু পঢ়ি মেলি কিবা যদি আপুনি কনফিউজ লাগিছে কিবা আপুনি যদি খেলিমেলি লাগিছে বুজি পোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে মোক তলত কমেন্ট কৰি জনাব ঠিক আছে গতিকে মই সম্পূৰ্ণ যদি এইখিনি পঢ়িবলৈ যাওঁ ভিডিওটো বহুত দীঘল হৈ যাব আপোনালোকে ভিডিওটো বহুত বোৰিং পাই যাব সেইকাৰণে মই ইমানখিনি পঢ়ি নিদো আপোনালোকে নিজে এইখিনি বস্তু চেক আউট কৰিব এতিয়া স্কলাৰশ্বিপটো যেটো এপ্লাই লাষ্ট ডেট হৈছে হেতু হৈছে 22/9/2025 LIC যিমান স্কলাৰশ্বিপ মুকলি কৰে বহুত শৰ্ট লিষ্টত তেওঁলোকে মুকলি কৰে শৰ্ট টাইম দিয়ে আৰু আপুনি হেমতে এপ্লাই কৰিব লাগিব আৰু ইমান তেওঁলোকে পাবলিচিটিও নকৰে বহুতে গমেই নাপায় যে LIC স্কলাৰশ্বিপ কিবা আহিছে বুলি গতিকে আপোনালোকৰ হাতত 22 তাৰিখলৈকে সময় আছে মানে আৰু আপোনাৰ হাতত 13-14 দিন সময় আছে আপোনালোকে এপ্লাই কৰক তাৰ আগতে তেতিয়াহে আপুনি এই স্কলাৰশ্বিপটোৰ কাৰণে মানে এপ্লাই কৰিব পাৰিব তাৰপৰা তেওঁলোকে ইয়াত এপ্লিকেশনৰ প্ৰসেসটো লিখি থৈছে মই আপোনালোকক যেটো এপ্লিকেশনৰ প্ৰসেস হেতু দেখুৱাই দিছো মানে সাইটটো এটা প্ৰবলেম দি আছে থাকে মই সম্পূৰ্ণ আপোনাৰ প্ৰসেসটো দেখাব নোৱাৰো আপুনি কি কৰিব LIC যেটো অফিচিয়েল ওয়েবসাইট ইয়াত আহিব এই যিকিটা তিনটা অপচন প্ৰথমে আপোনাক দেখুৱাইছিল ইয়াত প্ৰথম যেটো অপচন আছে এপ্লাই হিয়াৰ ফৰ স্কলাৰশ্বিপ ইয়াত ক্লিক কৰিব তাৰপা ওকে কৰি দিব ওকে কৰি দিয়াৰ লগে চাব পাৰে এতিয়া সাইটটো অলপ এৰৰ হৈ আছে সেইকাৰণে মই আপোনালোকক কৈ দিব পৰা নাই আপুনি এই স্কলাৰশ্বিপটো এপ্লাই কৰিবলৈ হলে কি কি নথিপত্ৰ লাগিব মই আপোনাক হেতু কৈ দিছো স্কলাৰশ্বিপটো এপ্লাই কৰিবলৈ হলে আপোনালোকক কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব হেতু কৈ দিছো প্ৰথমে কৈ দিও যে স্কলাৰশ্বিপটো কেৱল অনলাইন প্ৰক্ৰিয়াহে আপুনি এপ্লাই কৰিব পাৰিব অফলাইন আপুনি হাৰ্ড কপি সেন্ড কৰি স্কলাৰশ্বিপটো এপ্লাই কৰিব নোৱাৰে 3 নম্বৰ যেটো তেওঁলোকে পইণ্ট লিখিছে অল ফিল্ডছ আৰ মেন্ডেটৰী প্লিজ ডু নট লিভ এনি ফিল্ড blank else application will not get submitted যদি আপোনালোকে এপ্লিকেশনখন ফিল কৰোতে কিবা যদি আপোনালোকে এৰি থৈ যায় তেনে ক্ষেত্ৰত আপোনাৰ এই ফৰ্মখন সাবমিট নহব student who have passed their exam under CBSE or any other board having grading system should enter the percentage equivalent to the grades allotted by the board while filling up the relevant columns in the application গতিকে আপুনি CBSE হয় বা যদি আপোনালোকে গ্ৰেড সিস্টেমত যদি পাস কৰিছে হেতু আপুনি ভালকে এখিনি বস্তু ফিল কৰিব প্লিজ ইনশিওর the bank details are accurate and bank account is active the scholarship shall be credited to the bank account of selected candidate by NEFT আপোনালোকে যেটো bank account দিব হে bank account যেটা active হৈ আছে আপোনালোকে সিওর হ'ব আৰু লগতে আপুনি bank accountৰ যিখিনি ডিটেইলছ দিব IFSC কোড bank accountৰ আপুনি নাম্বাৰ হক এখিনি আপোনালোকে শুদ্ধকে দিব please provide active mobile number and valid email ID for all future communication there will not be any other mode of communication email or phone number dibo active email dibo or active phone number dibo please upload the income certificate mark sheet or last qualifying exam and proof of first day admission in the current academic year for good upload quality please ensure that image does not exist 2 MB আপোনালোকে ফার্স্ট ইয়ার এডমিশনৰ যিখন আপোনাৰ একাডেমিকৰ যেটো মানে ৰিসিপ্ট আছে হেতু দিব লাগিব ইনকাম সাৰ্টিফিকেট দিব লাগিব মাৰ্ক শিট আপোনাৰ লাষ্ট কোৱালিফাইং এক্সামৰ আপোনাৰ যিখন মাৰ্ক শিট হেখন আপুনি দিব লাগিব আৰু আপলোড কোৱালিটি আপোনালোকে ভাল ৰাখিব কাৰণে এট লিষ্ট 1 MB বা 1.5 MB আপোনালোকে ফটো আপলোড কৰিব তাতকে যদি ওপৰত আপলোড কৰে আপোনাৰ নহব 2 MB কা যদি আপুনি ওপৰত আপলোড কৰে নহব ঠিক আছে ইন কেস ইউ ফেস এনি ব্রাউজার ইস্যু while submitting the online application kindly clear the browsing history যদি আপুনি অনলাইন ফৰ্মখন ফিল আপ কৰাৰ পিছত সাবমিট কৰিব পৰা নাই তেনে ক্ষেত্ৰত ব্রাউজার যি হিষ্ট্ৰি বা কুকিজ আছে বা কেশ মেমৰি এখিনি আপুনি ক্লিয়াৰ কৰি ল'ব তেতিয়া আপোনাৰ সাবমিট হ'ব kindly check whether you have filled up all information correctly before clicking on submit button এখিনি বস্তু আপুনি ভালকে চেক কৰিব তাৰপা আপুনি এখিনি বস্তু ফিল কৰিব আপোনালোকে যদি স্কলাৰশ্বিপটো সিলেক্ট হয় তেনেহলে ভেৰিফিকেশনৰ সময়ত আপোনালোকে মাৰ্ক শিট নিব লাগিব ইনকাম সাৰ্টিফিকেট নিব লাগিব আৰু এবাৰ যে আপুনি ফাৰ্স্ট ইয়াৰ এডমিশন লৈছে তাৰ প্ৰুফ আপোনালোকে নিব লাগিব আৰু অৰিজিনাল ডকুমেন্ট নিব জেৰক্স হলে নহব অৰিজিনাল ডকুমেন্ট আপুনি নিলেহে আপোনাৰ ভেৰিফিকেশন হ'ব গতিকে এইখিনি আপোনালোকক নথিপত্ৰৰ প্ৰয়োজন হ'ব আৰু তাত নিশ্চয় আপোনালোকৰ ফটো আপলোড কৰিব ক'ব পাৰে গতিকে আপোনাক মই যদি পাৰো নেক্সট ভিডিঅ'ত দেখুৱাই দিম কেনেকৈ এপ্লাই কৰিব লাগে কি কৰিব লাগে কিবা সুধিব লাগিলে আপুনি কমেন্ট বক্সত সুধিব পাৰে মই আপোনাৰ সম্পূৰ্ণ স্কলাৰশ্বিপটোৰ বিষয়ে ডিটেইলছত কৈ দিলো গতিকে কিবা যদি আপোনাৰ খেলিমেলি লাগি আছে এতিয়াও নিশ্চয় মোক তলত কমেন্ট কৰি জনাব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ